মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ইংৰাজী যিখন পাঠ্যপুথি আছে, সেই পাঠ্যপুথিখনৰ মাই চাইল্ডহুড নামৰ পাঠটো আলোচনা কৰিম। এই পাঠটো ডক্টৰ APJ আব্দুল কালামৰ দ্বাৰা ৰচিত তেওঁৰ আত্মজীৱনী উইংছ অফ ফায়াৰৰ পৰা লোৱা হৈছে। তেখেত ভাৰতৰ এজন সন্মানীয় বিজ্ঞানী হোৱাৰ লগতে পূৰ্বৰ ৰাষ্ট্ৰপতিও আছিল। এই পাঠত তেখেতে নিজৰ জীৱনৰ শিশুকালৰ স্মৃতি, পৰিয়াল, বন্ধুসকল, মূল্যবোধ আৰু ভৱিষ্যতৰ স্বপ্ন গঢ়িবলৈ প্ৰভাৱ পেলোৱা অভিজ্ঞতাসমূহৰ বৰ্ণনা কৰিছে। পাঠটো আৰম্ভ হোৱাৰ আগতে আমাক কেইটামান লাইন পঢ়িবলৈ দিছে। তাৰে এটা হৈছে, কেন ইউ থিংক অফ এনি চাইণ্টিষ্ট হু হেভ অলছ' বিন ষ্টেটছমেন? সুধিছে যে তোমাৰ এনে কোনোবা বিজ্ঞানীৰ কথা মনত আহেনে যি ৰাষ্ট্ৰনায়ক হিচাপেও খ্যাতি লাভ কৰিছে? APJ আব্দুল কালাম, whose projects in space, defense and nuclear technology guided India into the 21st century, became our 11th president in 2002. আগৰ প্ৰশ্নটোৰ উত্তৰো দিয়া হৈছে যে তেনে এজন বিজ্ঞানী হৈছে ডক্টৰ APJ আব্দুল কালাম, যাৰ মহাকাশ, ৰক্ষা আৰু আণৱিক প্ৰযুক্তিৰ প্ৰকল্পসমূহে ভাৰতক একবিংশ শতাব্দীত প্ৰৱেশ কৰাত পথ প্ৰদৰ্শন কৰিছিল আৰু 2002 চনত তেখেত ভাৰতৰ 11তম ৰাষ্ট্ৰপতিও হৈছে। ইন হিজ অটোবায়োগ্ৰাফি উইংছ অফ ফায়াৰ হি স্পীক্স অফ হিজ চাইল্ডহুড। তেওঁৰ আত্মজীৱনী উইংছ অফ ফায়াৰত তেওঁ নিজৰ শিশুকালৰ অভিজ্ঞতাসমূহৰ বৰ্ণনা কৰিছে। I was born into a middle-class Tamil family in the island town of Rameswaram in the erstwhile Madras state. তেখেতে কৈছে যে তেওঁ পূৰ্বৰ মাদ্ৰাছ ৰাজ্যৰ অন্তৰ্গত ৰামেশ্বৰম নামৰ দ্বীপৰ চহৰখনত এটা মধ্যবিত্ত তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। My father, Zainul Abidin, had neither much formal education nor much wealth. Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. অৰ্থাৎ তেখেতৰ দেউতা জেইনুল আবিদিনৰ অধিক আনুষ্ঠানিক শিক্ষা নাছিল আৰু বেছি সম্পত্তিও নাছিল। কিন্তু এই অসুবিধাসমূহৰ স্বত্তেও তেওঁৰ জন্মগত মহান জ্ঞান আৰু নিস্বাৰ্থ উদাৰ মনোভাৱ আছিল। He had an ideal helpmate in my mother, Asimma. তেওঁৰ সহায়িকা হিচাপে মোৰ মাতৃ আছিম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. তেওঁ প্ৰতিদিনে কিমানজনক আহাৰ খুৱাইছিল সেয়া সঠিকভাৱে মই মনত পেলাব নাই পৰা গৈছে তেখেতে, কিন্তু নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ পৰিয়ালৰ সদস্যসকলৰ তুলনাত বহুত বেছি বাহিৰৰ মানুহে আমাৰ লগত আহাৰ গ্ৰহণ কৰিছিল প্ৰত্যেক দিনাই। I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents. মই বহু সন্তানৰ ভিতৰত এজন আছিলোঁ, এজন চাপৰ ল'ৰা আৰু বেছি দেখনীয়াৰ নহয়, অৰ্থাৎ দেখিবলৈ বৰ ভালো নহয়, যাৰ জন্ম হৈছিল ওখ আৰু সুদৰ্শন পিতৃ মাতৃৰ গৃহত। সুদৰ্শন মানে বিউটিফুল, হেণ্ডচাম। We live in our ancestral house, which was built in the middle of the 19th century. আমি আমাৰ পৈতৃক ঘৰখনত বাস কৰিছিলোঁ, যি 19বিংশ শতাব্দীৰ মাজভাগত নিৰ্মাণ কৰা হৈছে। It was a fairly large pakka house made of limestone and brick on the mosque street in Rameswaram. তেখেতে কৈছে তেওঁলোকৰ যিটো ঘৰ আছিল, সেই ঘৰটো ৰামেশ্বৰম মছজিদ ৰাস্তাত থকা এটা যথেষ্ট ডাঙৰ পকা ঘৰ আছিল, যিটো লাইমষ্টন পাথৰ আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল। My austere father used to avoid all inessential comforts and luxuries. মোৰ সৰল জীৱন যাপন ভাল পোৱা দেউতাই সকলো অপ্ৰয়োজনীয় আৰাম আৰু সুবিধা আৰু বিলাসিতা এৰাই চলিছিল। However, all necessities were provided for in terms of food, medicine and clothes. তথাপিও কিন্তু আহাৰ, ঔষধ বা কাপোৰৰ দৰে সকলো প্ৰয়োজনীয় বস্তুৰ অভাৱ হ'বলৈ দিয়া নাছিল আমাক। In fact, I would say mine was a very secure childhood, both materially and emotionally. সঁচা কথা ক'বলৈ গ'লে মোৰ শৈশৱকালত বস্তুগত সুবিধাৰ ক্ষেত্ৰত আৰু মানসিক দুয়ো ক্ষেত্ৰতে অত্যন্ত সুৰক্ষিত আছিল। The Second World War broke out in 1939 when I was 8 years old. দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত আৰম্ভ হৈছিল, তেতিয়া মোৰ বয়স প্ৰায় 8 বছৰমান আছিল। For reasons I have never been able to understand, a sudden demand for turmeric seeds erupted in the market. কাৰণটো মই আজিও বুজি নাপালোঁ, কিন্তু সেই সময়ত বজাৰত হঠাৎ তেতেলীৰ গুটিৰ চাহিদা বাঢ়ি গৈছিল। I used to collect the seeds and sell them to a provision shop on Mosque Street. মই সেই বীজবোৰ সংগ্ৰহ কৰি মছজিদ ৰাস্তাত থকা এখন দোকানত বিক্ৰী কৰিছিলোঁ। প্ৰভিজন শ্বপ মানে দৈনন্দিন প্ৰয়োজনীয় বস্তু বিক্ৰী কৰা দোকান, আমি গেলামালৰ দোকান বুলিও সাধাৰণতে কওঁ। At this collection would fetch me the princely sum of 1 anna. এদিনৰ সংগ্ৰহে মোক বহুত মূল্যৱান 1 অনা উপাৰ্জন কৰাই দিছিল, মানে 1 অনা সেই সময়ৰ সৰু ল'ৰা এজনৰ কাৰণে বহুত পইচা আছিল। My brother-in-law Jalauddin would tell me stories about the war, which I would later attempt to trace in the headlines in Dinamani. মোৰ ভিনদেউ
জালালুদ্দিনে যুদ্ধৰ কাহিনীসমূহ মোক কৈছিল আৰু মই পাছত সেইবোৰ দিনামণি সংবাদপত্ৰৰ শিৰোনামত বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ। Our area, being isolated, was completely unaffected by the war. আমাৰ অঞ্চলটো পৃথক বা দূৰত অৱস্থিতৰ বাবে যুদ্ধৰ প্ৰভাৱ একেবাৰে পৰা নাছিল। But soon India was forced to join the Allied forces and something like a state of emergency was declared. কিন্তু শীঘ্ৰে ভাৰতক মিত্ৰ বাহিনীত যোগদান কৰিবলৈ বাধ্য কৰা হৈছিল আৰু এক প্ৰকাৰৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। ইয়াতে এলাইড ফৰ্চেছৰ কথা উল্লেখ কৰা আছে। এলাইড ফৰ্চ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰ শক্তিৰ প্ৰধান দেশসমূহক কোৱা হৈছিল। যেতিয়া বিশ্বযুদ্ধ হৈছিল, বিশ্বযুদ্ধৰ সময়ত পৃথিৱীৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈছিল। এটা হৈছে মিত্ৰ শক্তি আৰু আনটো হৈছে অক্ষীয় শক্তি। এতিয়া মিত্ৰ শক্তিৰ যিবোৰ প্ৰধান দেশ আছিল, ব্ৰিটেইন, ফ্ৰান্স, ছভিয়েট ইউনিয়ন, চীন আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰ, এই দেশবোৰৰ সৈতে আমাৰ ভাৰতকো যোগদান দিবৰ কাৰণে বাধ্য কৰা হৈছিল, কাৰণ তেতিয়া ভাৰত ব্ৰিটেইনৰ আণ্ডাৰত আছিল। The first casualty came in the form of the suspension of the train halt at Rameswaram station. প্ৰথম ক্ষতিটো হৈছিল ৰামেশ্বৰম ষ্টেচনত ৰেলগাড়ী ৰখা বন্ধ হোৱাৰ ৰূপত। The newspapers now had to be bundled and thrown out of the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. এতিয়া যিহেতু ট্ৰেইনবোৰ তাতে ৰোৱা নাছিল, সেয়েহে সংবাদপত্ৰবোৰ গোটাই বান্ধি ৰামেশ্বৰম আৰু ধনুষ্কোডিৰ মাজত ৰামেশ্বৰম ৰাস্তাত চলন্ত ৰেলগাড়ীৰ পৰা বাহিৰলৈ নিক্ষেপ কৰিব লগা হৈছিল, মানে দলি মাৰি দিছিল। That forced my cousin Samsuddin, who distributed newspapers in Rameswaram, to look for a helping hand to catch the bundles, and as if naturally I feel the slot. এই পৰিস্থিতিয়ে মোৰ কাজিন মানে মামা বা খুৰাৰ ল'ৰা শামছুদ্দিনক সংবাদপত্ৰ বিতৰণ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত বিচাৰিবলৈ বাধ্য কৰিছিল। সহায়ৰ প্ৰয়োজন হৈছিল চলি থকা ৰেলগাড়ীৰ পৰা দলিয়াই দিয়া বাতৰি কাকত টোপোলাবোৰ ধৰাৰ বাবে, আৰু স্বাভাৱিকভাৱে মই সেই স্থান পূৰণ কৰিছিলোঁ। শামছুদ্দিন হেল্প মি আৰ্ণ মাই ফাৰ্ষ্ট ৱেজেছ। শামছুদ্দিনে মোক প্ৰথমবাৰৰ বাবে নিজৰ মজুৰি উপাৰ্জন কৰিবলৈ সহায় কৰিছিল। হাফ এ চেঞ্চুৰী লেটাৰ, I can still feel the surge of pride in earning my own money for the first time. অৰ্ধ শতিকাৰ পাছতো প্ৰথমবাৰৰ বাবে নিজৰ ধন উপাৰ্জন কৰাৰ সেই গৰ্বৰ অনুভূতি মই এতিয়াও অনুভৱ কৰোঁ। Every child is born with some inherited characteristics into a specific socio-economic and emotional environment and trained in certain ways by figures of authority. প্ৰত্যেক শিশু কিছু জন্মগত বৈশিষ্ট্য লৈ এটা বিশেষ সামাজিক, অৰ্থনৈতিক আৰু মানসিক পৰিৱেশত জন্ম লয়, আৰু কৰ্তৃত্বশালী ব্যক্তিসকলৰ দ্বাৰা মানে মা-দেউতা, খুৰা, খুৰী আদি অভিভাৱকসকলৰ দ্বাৰা নিৰ্দিষ্ট পদ্ধতিত প্ৰশিক্ষিত কৰা হয়। I inherited honesty and self-discipline from my father. From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sisters. মই মোৰ দেউতাৰ পৰা সততা আৰু স্বনিয়ম শৃংখলা পাইছিলোঁ, মাতৃৰ পৰা সততাৰ ওপৰত বিশ্বাস আৰু গভীৰ দয়া পাইছিলোঁ, আৰু মোৰ 3 ভাই ভনীও এই একে গুণ লাভ কৰিছিল। I had 3 close friends in my childhood, Ramanatha Sastry, Aravindan and Shiva Prakashan. মোৰ শৈশৱকালত 3জন ঘনিষ্ঠ বন্ধু আছিল, তেওঁলোক আছিল ৰামানাথ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱ প্ৰকাশন। All these boys were from orthodox Hindu Brahmin families. আটাইকেইজন ল'ৰা প্ৰচলিত ধৰ্মীয় নিয়ম মানি চলা হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আছিল। As children, none of us ever felt any differences among ourselves because of our religious differences and upbringing. সৰুকালত ধৰ্মীয় বা লালন পালনৰ পাৰ্থক্যৰ বাবে আমাৰ মাজত কেতিয়াও কোনো ভিন্নতা অনুভৱ হোৱা নাছিল। In fact, Ramanatha Sastry was the son of Pakshi Lakshmana Sastry, the high priest of the Rameswaram temple. প্ৰকৃততে ৰামানাথ শাস্ত্ৰীৰ পিতা আছিল পাক্ষী লক্ষ্মণ শাস্ত্ৰী, ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পূজাৰী আছিল তেখেত। Later, he took over the priesthood of Rameswaram temple from his father. Aravindan went into business of arranging transport for visiting pilgrims, and Shiva Prakashan became a catering contractor for the Southern Railways. ইয়াতে এপিজে আব্দুল কালামৰ শৈশৱৰ 3জন বন্ধুৰ কথা কৈছে, তেওঁলোক পৰৱৰ্তী সময়ত জীৱনত কি কাৰ্যত তেওঁলোক নিয়োজিত হয়গে। প্ৰথমজন কৈছে ৰামানাথা শাস্ত্ৰী, দেউতাকৰ পিছতে তেখেত ৰামেশ্বৰম মন্দিৰৰ পূজাৰী পদ গ্ৰহণ কৰিছিল। আন এজন বন্ধু অৰবিন্দনে তীৰ্থযাত্ৰীৰ বাবে যান বাহন ব্যৱস্থাপনা কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল, আৰু শিৱ প্ৰকাশনে দক্ষিণ ৰেলৱেৰ বাবে আহাৰ যোগানৰ ঠিকাদাৰ হৈছিল। During the annual Sri Sitarama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from temple to the marriage site, situated in the middle of the pond called Ramatirtha, which was near our house. প্ৰতি বছৰৰ শ্ৰী সীতাৰামা কল্যাণম অনুষ্ঠানত আমাৰ পৰিয়ালে নাৱৰ ওপৰত বিশেষ মঞ্চৰ ব্যৱস্থা কৰিছিল,
যাৰ সহায়ত মন্দিৰৰ পৰা ভগৱানৰ মূৰ্তিসমূহক আমাৰ ঘৰৰ কাষৰ ৰামতীৰ্থ নামৰ পুখুৰীৰ মাজত থকা বিবাহস্থলীলৈ লৈ যোৱা হৈছিল। Events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family. ৰামায়ণৰ ঘটনাসমূহ আৰু প্ৰফেটৰ জীৱনৰ কাহিনীবোৰ আছিল নিশা হোৱাৰ পূৰ্বে মোৰ মাতৃ আৰু আইতাই আমাৰ পৰিয়ালৰ শিশুসমূহক কৈ থকা গল্প। প্ৰফেট মানে মুছলমানসকলৰ ধৰ্মগুৰু প্ৰফেট মহম্মদৰ কথা বুজোৱা হৈছে। আমি ইতিমধ্যে গম পাইছোঁ যে এপিজে আব্দুল কালাম এজন মুছলমান মানুহ আছিল আৰু তেখেতে সেই সময়ত তেওঁ যেতিয়া শৈশৱ কালত সৰু ল'ৰা আছিল তেতিয়াৰ কিছুমান ঘটনাৰাজিৰ কথা উল্লেখ কৰিছে। তেখেতৰ 3জন বন্ধুৰ কথা কৈছে আৰু তেওঁলোকে কেনেকৈ হিন্দু আৰু মুছলমান মানুহ একেলগে বসবাস কৰিছিল, একেলগে কিছুমান কাম কৰিছিল, ধাৰ্মিক কিছুমান অনুষ্ঠান আছে, সেই অনুষ্ঠানবোৰত কেনেকৈ মুছলমান মানুহে সহায় কৰিছিল বা মুছলমান মানুহৰ ক্ষেত্ৰত কেনেকৈ হিন্দু মানুহে সহায় কৰিছিল। আৰু তাৰ উপৰিও যেতিয়া গধূলি সময়ত বা ৰাতি শুবলৈ যায় তেতিয়া মুছলমান পৰিয়ালৰ ল'ৰা ছোৱালীকো কেনেকৈ হিন্দু কাহিনী শুনোৱা হৈছিল বা ৰামায়ণৰ কাহিনী কোৱা হৈছিল, এইবোৰ কথা উল্লেখ কৰা আছে। মানে একতাটো যে আছিল সেই সময়ত হিন্দু আৰু মুছলমানৰ মাজত, সেই বস্তুটো এপিজে আব্দুল কালামে তেখেতৰ লিখনিৰ দ্বাৰা বুজাব বিচাৰিছে। One day when I was in the 5th standard at the Rameswaram Elementary School, a new teacher came to our class. এদিন মই ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীত থাকোঁতে এজন নতুন শিক্ষক আমাৰ শ্ৰেণীত আহিছিল। I used to wear a cap which marked me a Muslim and I always sat in the front row next to Ramananda Shastri who wore the sacred thread. মই এটা টুপি পিন্ধিছিলোঁ যিটোৱে মোক এজন মুছলমান বুলি চিনাকি কৰিছিল আৰু লগুণ পিন্ধা ৰামানন্দ শাস্ত্ৰীৰ কাষত আগৰ শাৰীত বহিছিলোঁ। The new teacher could not stomach a Hindu priest's son sitting with a Muslim boy. নতুন শিক্ষকজনে এজন হিন্দু পূজাৰীৰ ল'ৰা এজন মুছলিম ল'ৰাৰ সৈতে বহি থকা কথাটো সহ্য কৰিব নোৱাৰিলে। In accordance with our social ranking as the new teacher saw it, I was asked to go and sit on the back bench. নতুন শিক্ষকজনৰ দৃষ্টিত সামাজিক স্থানমান অনুসৰি মোক পিছৰ বেঞ্চত গৈ বহিবলৈ কৈছিল। I felt very bad and so did Ramananda Shastri. মই অত্যন্ত দুখ পাইছিলোঁ আৰু ৰামানন্দ শাস্ত্ৰীও একেই অৱস্থা হৈছিল। He looked utterly downcast as I shifted to my seat in the last row. মই শেষ শাৰীৰ বেঞ্চত গৈ বহুতে তাক সম্পূৰ্ণভাৱে দুখিত যেন দেখা গৈছে। Image of him weeping when I shifted to the last row left a lasting impression on me. মই পিছৰ বেঞ্চত বহিবলৈ যোৱাৰ সময়ত তাৰ কান্দি থকা সেই দৃশ্যই মোৰ মনত দীৰ্ঘস্থায়ী প্ৰভাৱ এৰি থৈ গৈছিল। After school, we went home and told our respective parents about the incident. বিদ্যালয়ৰ পাছত আমি ঘৰলৈ গৈ এই ঘটনাটোৰ কথা নিজৰ নিজৰ পিতৃ মাতৃক ক'লোঁ। Lakshmana Shastri summoned the teacher and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children. Lakshman Shastri শিক্ষকজনক মাতি আনি আমাৰ উপস্থিতিত কৈছিল যে নিৰ্দোষ শিশুসমূহৰ মগজুত সামাজিক বৈষম্য আৰু ধৰ্মীয় অসহিষ্ণুতাৰ বিষ ঢালিব নালাগে। He bluntly asked the teacher to either apologize or quit the school and the island. তেওঁ শিক্ষকজনক চিধাকৈ কৈছিল যে হয় ক্ষমা বিচাৰক নহলে বিদ্যালয় আৰু এই দ্বীপটোৱে এৰি গুচি যাওক। Not only did the teacher regret his behavior, but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. শিক্ষকজনে নিজৰ আচৰণৰ বাবে অনুতাপ কৰাই নহয়, লক্ষ্মণ শাস্ত্ৰীয়ে প্ৰকাশ কৰা দৃঢ় বিশ্বাসেই শেষত এই যুৱ শিক্ষকজনক সম্পূৰ্ণভাৱে সঠিক পথত আনি দিলে। On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. মুঠতে ৰামেশ্বৰমৰ সৰু সমাজখন বিভিন্ন সামাজিক গোটৰ বিভাজনৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ আছিল। However, my science teacher, Siva Subramaniam Iyer, though an orthodox Brahmin with a very conservative wife, was something of a rebel. তথাপি মোৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়ম আয়াৰ অলপ বিদ্ৰোহী স্বভাৱৰ আছিল। যদিও তেওঁ প্ৰচলিত নিয়মৰ বিশ্বাসী ব্ৰাহ্মণ আৰু তেওঁৰ পত্নীও নিয়মৰ ক্ষেত্ৰত অতি কঠোৰ আছিল, he did his best to break social barriers so that people from varying backgrounds could mingle easily. তেওঁ সামাজিক বাধাসমূহ ভাঙি বিভিন্ন পটভূমিৰ মানুহে সহজে মিলি চলিব পৰাকৈ যিমান পাৰি চেষ্টা কৰিছিল। He used to spend hours with me and would say, Kalam, I want you to develop so that you are on par with the highly educated people of the big cities. তেওঁ মোৰ সৈতে ঘণ্টা ঘণ্টা সময় পাৰ কৰিছিল আৰু মোক কৈছিল, কালাম, মই তোমাক ইমান উন্নত হোৱাটো বিচাৰোঁ যাতে তুমি ডাঙৰ চহৰৰ উচ্চ শিক্ষিত লোকসকলৰ সৈতে সমান স্তৰত থাকিবলৈ সক্ষম হোৱা। One day, he invited me to his home
for a meal. এদিন তেওঁ মোক তেওঁৰ ঘৰলৈ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. তেখেতৰ পত্নী ভয় খাইছিল আৰু স্তম্ভিত হৈছিল যে তেওঁলোকৰ এই ইমান পবিত্ৰ যিটো ব্ৰাহ্মণৰ কিটচেন হয়, এই কিটচেনটোত এজন মুছলিম ল'ৰা আহি পেলাই আমাৰ লগত একেলগে খোৱা বোৱা কৰিবহি। She refused to serve me in her kitchen. তেওঁ মোক তেওঁৰ ৰন্ধন ঘৰত আহাৰ পৰিবেশন কৰিবলৈ অস্বীকাৰ কৰিছিল। অৰ্থাৎ তেখেতে নিজেই আহি পেলাই চাৰ্ভ নকৰে, মানে দি নিদিয়ে। হয়তো বনাইছিলে, ৰন্ধা বঢ়া কাম তেখেতেই কৰিছিলে। Shiva Subramania Iyer was not perturbed, nor did he get angry with his wife, but instead served me with his own hands and sat down beside me to eat his meal. Shiva Subramania Iyer চিন্তিত হোৱা নাছিল, পত্নীৰ ওপৰত খঙো কৰা নাছিল। তাৰ বিপৰীতে মোক নিজৰ হাতেৰে আহাৰ আগবঢ়াই মোৰ কাষতে বহি নিজৰ আহাৰ গ্ৰহণ কৰিছিল। His wife watched us from behind the kitchen door. তেওঁৰ পত্নীয়ে ৰন্ধনঘৰৰ দুৱাৰৰ পিছফালৰ পৰা আমাৰ ফালে লক্ষ্য কৰি আছিল। I wondered whether she had observed any difference in the way I ate rice, drank water, or cleaned the floor after the meal. মই ভাবিছিলোঁ তেওঁ মোৰ ভাত খোৱাৰ ধৰণত, পানী খোৱাৰ ধৰণত বা আহাৰৰ পাছত মাটিখিনি পৰিষ্কাৰ কৰাৰ ধৰণত কোনো পাৰ্থক্য আছেনে নাই সেইটোকে লক্ষ্য কৰিছিল। When I was leaving his house, Shiva Subramania Iyer invited me to join him for dinner again the next weekend. মই তেওঁৰ ঘৰ এৰি যোৱাৰ সময়ত শিৱ সুব্ৰমণ্য আয়াৰে মোক পৰৱৰ্তী সপ্তাহত পুনৰ তেওঁলোকৰ সৈতে আহাৰ খাবলৈ নিমন্ত্ৰণ জনাইছিল। Observing my hesitation, he told me not to get upset, saying, once you decide to change the system, such problems have to be confronted. মোৰ দ্বিধা লক্ষ্য কৰি তেওঁ কৈছিল, ব্যৰ্থিত নহবা, কাৰণ তুমি প্ৰথা সলনি কৰিবলৈ সিদ্ধান্ত ল'লে এনে সমস্যাসমূহ সন্মুখীন হ'বই লাগিব। অৰ্থাৎ তেখেতে কালামক বুজাব বিচাৰিছিল যে কিছুমান সমাজত এনেকুৱা নীতি নিয়ম আছে যিবোৰ আমি হাল সলনি কৰিবই লাগিব, আৰু সেইবোৰ হাল সলনি কৰিবলৈ গ'লে আমি কিছুমান তেনেকুৱা সমস্যাৰ সন্মুখীন হ'বই লাগিব। When I visited his house the next week, Shiva Subramaniam Iyer's wife took me inside her kitchen and served me food with her own hands. যেতিয়া মই পৰৱৰ্তী সপ্তাহত তেওঁৰ ঘৰলৈ গ'লো, শিৱ সুব্ৰমণ্যম আয়াৰৰ পত্নীয়ে মোক তেওঁৰ ৰন্ধন ঘৰৰ ভিতৰলৈ লৈ গৈ নিজৰ হাতেৰে আহাৰ আগবঢ়াইছিল। Then the Second World War was over and India's freedom was imminent. তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল আৰু ভাৰতৰ স্বাধীনতাও পাওঁ হৈছিল। ইমিনেণ্ট মানে কাকচপা। Indians will build their own India, declared Gandhiji. ভাৰতীয়সকলে নিজৰ ভাৰত নিজেই গঢ়িব বুলি ঘোষণা কৰিছিল মহাত্মা গান্ধীয়ে। The whole country was filled with an unprecedented optimism. সেই সময়ত সমগ্ৰ দেশ অভূতপূৰ্ব আশা আৰু আশাবাদত ডুবি আছিল। I asked my father for permission to leave Rameswaram and study at the district headquarters in Ramanathapuram. মই দেউতাৰ ওচৰত ৰামেশ্বৰম এৰি জিলাৰ সদৰ ৰামানাথাপুৰমত অধ্যয়ন কৰিবলৈ অনুমতি বিচাৰিছিলোঁ। মানে ৰামেশ্বৰমত হয়তো যিমানলৈকে পঢ়িব পাৰি তালৈকে পঢ়িলে, ইয়াৰ পিছত এতিয়া কলৈ যাব লাগিব, অলপ আঁতৰলৈ চহৰলৈ যাবলগীয়া হ'ব পাৰে, তাৰ কাৰণে পঢ়াৰ অনুমতি বিচাৰিছিলে যে মই তাত পঢ়োগে নেকি। আৰু সেইটো সময়তে আকৌ কি হৈছিলে তোমালোকে জানিবলগীয়া কথা এটা, সেইটো সময়ত হিন্দু আৰু মুছলমানৰ স্বাধীনতাৰ আগমুহূৰ্তত ভাগ বতৰা হৈ আছিলে। অলপ কিছুমান এনেকুৱা পৰিৱেশো আছিলে যিটো সময়ত হয়তো মাক বাপেকে বাহিৰলৈ গ'লে ভয় কৰিছিলে, চিন্তা কৰিবলগীয়া হৈছিল, সেইকাৰণে অনুমতি বিচাৰিছিল। He told me as if thinking aloud, Abul, I know you have to go away to grow. Does the seagull not fly across the sun alone and without a nest? তেওঁ যেন মনত ভাবি উচ্চ স্তৰে কৈছিল, আব্দুল, মই জানো যে তোমাৰ বিকাশৰ বাবে তুমি আঁতৰি যাবই লাগিব। চিগাল চৰাইও জানো অকলে আৰু বান নোহোৱাকৈ সূৰ্যৰ কাষে কাষে আকাশত উৰি নুফুৰে। He quoted Khalil Gibran to my hesitant mother, your children are not your children. They are the sons and daughters of life longing for itself. They come through you, but not from you. You may give them your love, but not your thoughts, for they have their own thoughts. তেওঁ মোৰ দ্বিধাগ্ৰস্ত মাতৃক খালিল জিব্ৰানৰ উক্তি উদাহৰণ দি কৈছিল, তোমাৰ সন্তান তোমাৰ নহয়, তেওঁলোক জীৱনৰ নিজস্ব আকাংক্ষাৰ পুত্ৰ আৰু কন্যা। তেওঁলোকে তোমাৰ মাজেৰে আহে, কিন্তু তোমাৰ পৰা নহয়। তুমি তেওঁলোকক তোমাৰ প্ৰেম দিব পাৰা, কিন্তু তোমাৰ চিন্তাধাৰা দিব নোৱাৰা, কাৰণ তেওঁলোকৰ নিজৰ চিন্তাধাৰা আছে। এই অধ্যায়টো ইয়াতেই সমাপ্ত হয়। এপিজে আব্দুল কালাম ভাৰতৰ এজন মহৎ বিজ্ঞানী আৰু প্ৰখ্যাত ৰাষ্ট্ৰপতি আছিল। তেওঁ মহাকাশ ৰক্ষা আৰু আণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক আগবঢ়াবলৈ অপাৰ অৱদান আগবঢ়াইছিল। মিছাইল মেন নামেৰে খ্যাত কালামে দেশৰ যুৱ সমাজৰ বৃহৎ স্বপ্ন দেখিবলৈ আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সাফল্য অৰ্জন কৰিবলৈ প্ৰেৰণা যোগাইছিল। তেওঁৰ আত্মজীৱনী উইংছ অফ ফায়াৰত
তেওঁ নিজৰ শৈশৱকালৰ কষ্ট শিক্ষা আৰু জীৱনৰ মূল্যবোধসমূহ বৰ্ণনা কৰিছে যি সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে hope you enjoyed the lesson like and subscribe কৰিবলৈ নাপাহৰিবা we will soon provide the textbook question answers extra questions and MCQs thank you see you in the next lesson